Hello everyone, welcome to Study Inside. সকলোকে Study Inside লৈ স্বাগতম জনাইছো। মোৰ নাম নীলকমল আৰু আজি আমাৰ ক্লাছটো হ'ব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পাৰ্ট 2 ঠিক আছে। যদি আমাৰ যেটো পাৰ্ট 1 ৰ ভিডিও হেতু যদি আপোনালোকে চোৱা নাই হেতু গৈ ফালে আপোনালোকে চাব পাৰিব। আমাৰ যেটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ যেটো আমাৰ প্লেলিষ্ট আছে তাত দিয়া আছে। সো আগৰ যোৱাকালি ক্লাছটো আপোনালোকে চাই ল'ব ঠিক আছে। সো এছএলআৰসি আমাৰ 2022 যেটো আমাৰ এক্সাম হৈছিলে তাত যিখন আমাৰ পেপাৰ 4 আছিলে গ্ৰেজুৱেট লেভেলৰ। সো সেই পেপাৰখনৰ আমি কুৱেশ্যন বিলাক ডিসকাস কৰিম। সো এই কুৱেশ্যন বিলাকত আমি মেইনলি আজি ম্যাথছ আৰু ৰিজনিংৰ কুৱেশ্যন ডিসকাস কৰি আছো। যোৱাকালি যেটো ক্লাছ আছিলে তাতো কৰিছিলো আৰু আজিৰ ক্লাছটো আমাৰ ম্যাথছ আৰু ৰিজনিংৰ ৰিমেইনিং কুৱেশ্যনখিনি আমি ডিসকাস কৰিম ঠিক আছে। সো তেনেকৈ আমি তাৰ পিছত আমি পেপাৰ যিখন আমাৰ বাকিখন পেপাৰ তাৰে যিখিনি আমি ম্যাথছ আৰু ৰিজনিং আছিলে সেইবোৰো আমি ডিসকাস কৰি যাম। সো বলক তেতিয়াহলে ক্লাছটো স্টাৰ্ট কৰো। সো কুৱেশ্যন প্ৰথম কুৱেশ্যনটো চাব কি দিয়া আছে √20 * 45 + √0.04 + √0.64 মান। সো পাৰিব কি হ'ব পাৰিব কোনে কোনে কৰিব পাৰিব √20 * 45 হেতু মাল্টিপ্লাই কৰি লওক আগতে। সো কেনেকৈ হ'ব √20 * 45 20 * 45 কেনেকৈ মাল্টিপ্লাই কৰে 45 হলেও 2 মাল্টিপ্লাই কৰক কিমান পাব 900 হয়নে নহয় 45 * 2 কৰিলে হয় 90 90 + 90 লগত এটা 0 আমাৰ এই 0টো আমি যদি পুট কৰি দিও আমি পাই যাম 900। সো আমি হেতুক ৰুট ওভাৰৰ ভিতৰত লিখিম কাৰণ ৰুট ওভাৰৰ ভিতৰত 20 * 45 আছিলে। সেম √0.04 হেতু আমি কেনেকৈ লিখিব পাৰো √0.04 মিন্স আমাৰ কি হ'ব 0.2 * 0.2 কৰিলে কি হ'ব 0.04 আহিব ঠিক আছে প্লাস √0.64 হেতু আমি কেনেকৈ লিখিম 0.8 * 0.8 8 * কি 8 * 8 কৰিলে কি হ'ব 64 দুটা ঘৰৰ আগত পইণ্ট আহিব ঠিক আছে আমি কিমান পাম 0.64 দ্যাট মিন্স 0.8 আমাৰ ৰুটৰ ভ্যালু আহিব এটো 0.2 আহিব। সো আমি কেনেকৈ লিখিম ৰিমেইনিং খিনি চাব √900 মানে কি হয় 30 হয় ঠিক আছে 30 * 30 কৰিলে 900 পাও আমি দেন 0. কি হ'ব এটো 0.2 হ'ব √0.04 হেতু আমি ৰুট ওভাৰ আমি যদি উলিয়াও হেতু কি পাম আমি 0.2 পাম প্লাস এটু পাম আমি 0.8 সো আমি 30 প্লাস 0.2 প্লাস 0.8 কৰিলে আমি পাম 1 সো এটু পাম 31 সো 31 কোনটো হ'ব অপশন নম্বৰ বি। সো অপশন নম্বৰ বি আমাৰ কারেক্ট आंसर আহি যাব। নেক্সট কুৱেশ্যনটো চাব কি দি আছে আগৰ কুৱেশ্যনটো বুজি পাইছে আই থিংক বহুত ইজি কুৱেশ্যন নৰ্মেল ক্যালকুলেশন ইয়াত একো ডাউট থাকিব নালাগে সকলে কৰিব পাৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে এক্সামত আই হোপ সকলে কৰিব পাৰিব বহুত ইজি কুৱেশ্যন আছিলে নৰ্মেল ক্যালকুলেশনৰ ওপৰত আছিলে। এবাৰ কি দিয়া আছে যদি x / y 2/3 হয় কিন্তু আমাক লাগে 3x + 5y / 3x - 5y plus 6x plus 4y by 6x minus y. So 3x x এর ভ্যালু কি পুট করিম কি দিয়া আছে 2/3 দিয়া আছে ইহতৰ ডিগ্ৰী সেম হয় x by whole to the power 1 2/3 whole to the power 1 that means আমি কি লিখিব পাৰো ডিগ্ৰী সেম হলে x এর ভ্যালু 2 লিখিব পাৰো that means আমি লিখিম 3 * 2 plus সেম y এর ভ্যালু কি লিখিম 3 লিখিম 5 * 3 সেম 3 * কি হ'ব 3 * আমাৰ 2 আহিব দেন -5 * 3 আহিব প্লাস 6 * x এর ভ্যালু কি আহিব 2 আহিব প্লাস 4 * 3 6 * 2 - 3 6 plus 15 6 minus 15 6 * 2 12 plus 12 12 minus 3 then ইয়াত পাম আমি 21 by -9 plus 24 by 9 so আমি 3 ইয়াত 3 পাম 3 8 গুণ 24 পাম 3 7 গুণ 21 3 3 গুণ 9 so আমি কিমান পাম 7/3 এটো মাইনাস আছিলে so কি লিখিম চাব ইয়াত মই নেক্সট পার্ট খিনি ইয়াত লিখি দিছো সকলে বুজি পাব এটো আমাৰ -7/3 আহি যাব প্লাস 8/3 তলত আমাৰ কি আছে 3 আছে হয় না নহয় so 3 থাকিলে আমি কি লিখিম এটো এজ ইট ইজ 3 লিখি দিম -7 plus 8
কি হ'ব -7 + 8 কৰিলে 1/3 আহি যাব সো 1/3 আমাৰ কোনটো অপচন আছে অপচন নম্বৰ A সো অপচন নম্বৰ A আমাৰ কাৰেক্ট আনসাৰ আহি যাব বুজি পাই আছা কিবা ডাউট আছে একদম ইজি ক্যালকুলেশন জাস্ট x আৰু y ভ্যালু পুট কৰিলে হৈ গল आंसर আহি যাব আই হোপ ক্লিয়াৰ আছে সকলোৰে কিবা ডাউট থাকিলে তলত কমেন্ট বক্সত লিখিবা এইটো বুজি পাইছে আগৰ কোৱেশ্চনটো ক্যালকুলেশনৰ ওপৰত আছিল এইটো ক্যালকুলেশন যত আমি x/y 2/3 দিয়া আছিল সো 2/3 আমি 2 ভ্যালু আমি x হিচাপে ধৰিছো y ভ্যালু 3 হিচাপে ধৰিছো সো 3x + 5y / 3x - 5y + 6x + 4y / 6x - y so 3 * 2 কৰিম plus 5 * 3 so 3 * 2 - 5 * 3 এনেকৈ আমি জাস্ট x আৰু y ভ্যালু পুট কৰি যাম এন্ড দেন আমি ফাইনাল আনসাৰটো পাই যাম 1/3 ক্লিয়াৰ সকলোৰে নাও নেক্সট কোৱেশ্চনলৈ মুভ কৰিছো কি দি আছে চাওক if the sum of 5 consecutive numbers is 190 then the lowest number among them so পাঁচটা কনজিকিউটিভ নাম্বাৰৰ আমাৰ যেটো যোগফল হেতু কি দিয়া আছে 190 দিয়া আছে সো আমাক লাগে তাৰ যেটো লোৱেষ্ট নাম্বাৰ বা আটাইতকৈ সৰু নম্বৰ হেতু आंसर হেতু ভ্যালুটো লাগে সো সাপোজ মই ধৰিছো সেই পাঁচটা কনজিকিউটিভ নম্বৰ x x + 1 আপোনালোকে বেলেগো ধৰিব পাৰে মই বেলেগ ধৰা কৰাই দেখাইছো x x + 1 x + 2 x + 3 x + 4 সো ইহতৰ সাম বুলি কৈছে মিন্স কি হ'ব যোগফল সো ইহতক যোগ কৰি দিয়ক x x + 1 x + 2 x + 3 x + 4 that means পাঁচটা কনজিকিউটিভ নাম্বাৰ বুলি কৈছে অড ইভেন একো কোৱা নাই সো পাঁচটা কনজিকিউটিভ নাম্বাৰ অড ইভেন একো কোৱা নাই that means আমি 1 2 3 4 এনেকৈ আমি কন্টিনিউ কৰিব পাৰিম আৰু হিয়তৰ যোগফলটো 190 দিয়া আছে that means এইগিটা আমি প্লাস কৰি গোটেইখিনি প্লাস কৰি আমি পাম 190 সো আমি x ধৰিছো that means আমি x ৰ ভ্যালু নাজানো কেইটা x আছে আমাৰ ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা সো 5x লিখিছো প্লাস 1 2 3 4 means কি হ'ব 4 3 7 8 9 10 equal to 190 so 5x equal to পাম আমি 180 ইয়াৰ পৰা আমি x ৰ ভ্যালু পাম 3 * 15 6 that means 36 ঠিক আছে so x ৰ ভ্যালু 36 আমাক লয় সংখ্যাটো লাগে লয় সংখ্যাটো কি আহি যাব আমাৰ obviously 36 আহি যাব অপচন নম্বৰ ডি সো আপোনালোকে এনেকৈ নধৰি যদি আপোনালোকে x ৰ ভ্যালু এনেকৈ ধৰে সাপোজ মই x - 1 x x + 1 x + 2 পাঁচটা হ'ব লাগিব x + 3 ইহতৰ যোগফলটো এনেকৈ ধৰিলো সাপোজ 190 সো এনেকৈ আপোনালোকে কৰিব পাৰে গোটেইকেইটা প্লাস কৰক পাঁচটা x আছে 5x then 3 + 2 5 6 6 ৰ পৰা এটা মাইনাস কৰক কো 5 আহি যাব ইকুৱেল টু পাম আমি 190 ঠিক আছে সো এইটো কৰিলে কিবা ভুল হল নেকি বাৰু 3 4 5 6 x কেইটা আছে 1 2 3 4 5 টা ওকে 5x ওকে 5x ইকুৱেল টু পাম 185 ইয়াৰ পৰা আমি 5 3 * 15 16 5 7 * 35 সো ইয়াৰ ওকে ঠিক আছে ইয়াৰ পৰা আমি x ৰ ভ্যালু 37 পালো আমাক লাগে লয় সংখ্যাটো আটাইতকৈ সৰু সংখ্যাটো কি আছিল x - 1 আছিল সো আপোনালোকে x - 1 কৰক 37 - 1 ইকুৱেল টু কিমান পাব 36 মানে যিকোনো সংখ্যা ধৰক জাস্ট x ধৰক তেনেকৈ কন্টিনিউয়াস পাঁচটা কন্টিনিউয়াস নাম্বাৰ হ'ব লাগে যিকোনো কনজিকিউটিভ নাম্বাৰ সো হিয়তৰ যোগফলটো 190 হয় যদি হয় তাৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই যেটো আটাইতকৈ সৰু সংখ্যা থাকে আমি যিকিটা ধৰিছিলো ইয়াত আমি আটাইতকৈ সৰু সংখ্যা x - 1 পাইছো হয় না নহয় বাট ইয়াত যেটা চাইছিলো ইয়াত x টো আটাইতকৈ সৰু আছিল হয় সো যিকোনো ধৰিব পাৰে বাট আটাইতকৈ সৰু সংখ্যাটো লাগে বুলি কৈছে লোৱেষ্ট নাম্বাৰ সো আমি লোৱেষ্ট নাম্বাৰ কিমান পাইছাম 36 ক্লিয়াৰ সকলোৰে বুজি পাইছা জাস্ট যিকোনো সংখ্যা ধৰি লল আপোনালোকে x - 2 ৰ পৰা আৰম্ভ কৰিব পাৰে তেতিয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব x - 2 বা আপোনালোকে x - 3 আৰম্ভ কৰিব পাৰে তাৰ পৰা যদি আৰম্ভ কৰে তেতিয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব x - 3 সো তেতিয়াও x ৰ ভ্যালু উলিয়াব দেন x - 3 ক্ষেত্ৰত -3 এটা মাইনাস কৰিব সেম 2 x - 2 ৰ ক্ষেত্ৰত 2 এটা মাইনাস কৰিব সিম্পল কোৱেশ্চন ঠিক আছে একদম ইজি কোৱেশ্চন আছিল সকলোৱে পাৰিব কৰিব নাও কোৱেশ্চন নম্বৰ 4 if the price of sugar increases by 20% by what percentage should a household reduce its consumption of sugar so that the budget remains the same so কি দিয়া আছে চেনি যেটো প্রাইস যেটো দাম হেতু কিমান পার্সেন্ট ইনক্রিজ হৈছে 20% ইনক্রিজ হৈছে সো আমাক লাগে by what percentage should a household reduce its consumption মানে দাম বঢ়াৰ কাৰণে সাপোজ ঘৰৰ মানুহে বা যিকোনো এখন ঘৰত হে কনজাম্পশনটো কিমান পার্সেন্ট ৰিডিউস কৰিব লাগিব
যাতে কি কৈছে so that the budget remains the same মানে বাজেট আগৰ যেটো বাজেট হেইটো ইকুৱেল কৰিবলৈ আমি কিমান সুগাৰ খোৱা বা চেনি খোৱা কমাব লাগিব হেই কথাটোৱে হদিছে সো কেনেকৈ কৰিব এনেকুৱা কোৱেশ্চন কিবা আইডিয়া আছে কাৰোবাৰ যদি নাই চাই থাকো কেনেকৈ কৰো ইয়াত কি দিছে price increase হৈছে 20% 20/100 20% মানে কি 20/100 মানে কি হয় 1/5 ঠিক আছে that means প্ৰথমতে যদি চেনিৰ দাম আছিল 5 টকা এতিয়া কিমান হৈছে 6 টকা হৈছে হেই কথাটোৱে কৈছে হয় 20% ইনক্ৰিজ হৈছিল মানে 5 টকাৰ 1 টকা বাঢ়িছে that means কিমান হৈছে 6 টকা বাঢ়িছে বাট যদি ইয়াত কয় কনজাম্পচনৰ কথা কনজাম্পচনৰ ক্ষেত্ৰত কি হ'ব কনজাম্পচনৰ ক্ষেত্ৰত ইয়াৰ অপজিটটো হ'ব that means 5ৰ জায়গাত 6 হ'ব 6 জায়গাত 5 হ'ব মানে উল্টাটো হ'ব দাম মানে কি আৰু 5 টকাত আগত কনজাম্পচন বেছি আছিল এতিয়া দাম বঢ়াত কনজাম্পচন আমাৰ কমি যাব মিন্স আমাৰ ৰেশিওত এটো উল্টা হৈ যাব সো হেই কথাটোৱে প্ৰাইস আৰু কনজাম্পচনৰ যেটো আমাৰ ৰিলেশন হেইটো আহে ঠিক আছে তাৰ পৰা আমি কি চাব লাগে আমাক কিমান পাৰ্সেন্ট ৰিডিউস কৰিব লাগে হেইটো দিছে সো আগত 6 আছিল এতিয়া 5 হ'ল that means কিমান পাৰ্সেন্ট ৰিডিউস হ'ব 1/6 into 100 হয় 1/6 into 100 100 কিয় কৰিছে পাৰ্সেন্টেজ উলিয়াব লাগে সো কিমান পাৰ্সেন্ট আহিব ইয়াৰ পৰা ইয়াত আমাৰ 16 2/3 আছে এটা কাম কৰো দুৰে আমাৰ 3 বাৰ যাব দুৰে আমাৰ 50 টাইমছ যাব আমি কিমান কৰিম 50/3 3 গুণ 3 4 5 9 6 গুণ 18 2 সো আমি পাই যাম 16 2/3% সো 16 2/3% ক'ত আছে অপচন নম্বৰ ডি আছে সো অপচন নম্বৰ ডি আমাৰ কাৰেক্ট আহি যাব সো অপচন নম্বৰ ডি আমাৰ কাৰেক্ট আহি যাব সো বুজি পাইছে কেনেকৈ কৰিছো প্ৰাইস কি দিয়া আছে 20% বাঢ়িছিলে বুলি দিয়া আছে সো প্ৰাইস যদি আগত 5 টকা আছিল এতিয়া 6 টকা হ'ল কনজাম্পচন ইয়াৰ উল্টাটো হ'ব সো আগত যদি কনজাম্পচন যদি আগত 6% বা 6 ইউনিট কনজাম কৰিছিলে এতিয়া কৰিব 5 ইউনিট কনজাম্পচন কিয় কৰিব কাৰণ আমাৰ হদিছে ন যে কনজাম্পচন কিমান ৰিডিউস কৰিব লাগিব যাতে প্ৰাইসটো একে ৰাখো বা আগৰ যেটো বাজেট আছিল হেইটো আমি চেনি যেটো আমি সাপোজ এখন ঘৰত যেটো বাজেট আমি নিৰ্ধাৰণ কৰিছিল যে এই স্পেসিফিক পইচাটোৱে আমি চেনিৰ নামত বা চেনি কিনাৰ নামত আমি ব্যয় কৰিব পাৰিম সেই স্পেসিফিক পইচাটো একে ৰাখিব লাগিব যাতে আমি কনজাম্পচন অলপ কমাই দিও সেই কথাটো হদিছে বুজি পাইছে কি কৈছে কোৱেশ্চনটো সো আগত সাপোজ আমি 100 টকাৰ চেনি কিনিছিলো মাহত ঠিক আছে সো এতিয়া সাপোজ 100 টকাত 1 কেজি চেনি কিনিছিলো মই যিকোনো এটা জাস্ট এক্সাম্পল দিছো সো এতিয়া আপোনালোকে 1 কেজি চেনিৰ নামত দিব লাগে 120 টকা ঠিক আছে সো 120 টকা দিব লাগে সো এতিয়া আমাৰ ঘৰৰ কথা হ'ল যে আমি 1 কেজি চেনি এতিয়া আমি কমাই দিব লাগিব আগত যদি 1 কেজি খাইছিলো এতিয়া আমি এনেকুৱা এটা ইউনিট কনজাম কৰিব লাগিব যাতে আগৰ যেটো আমি 100 টকাৰ চেনি কিনিছিলো এতিয়া আমি 100 টকাতে চেনি কিনিম যাতে আমাৰ যাতে পইচাটো আমাৰ নাভাৰে পইচাটো যাতে আমি বেছিকৈ দিব লগা নহয় আৰু চেনিৰ পৰিমাণ আমি অলপ লাগিলে কমাই দিম বা কমাই খাম বা আমাৰ পইচাটো যাতে 100 টকাতকৈ বেছি না যায় সেই কথাটোৱে কৈছে সো কিমান পাৰ্সেন্ট আমি কমাব লাগিব হেইটোৱে দিছে ঠিক আছে সো আমি কি পালো ইয়াত এনসাৰটো 16 2/3% পালো সো এইবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট হয় এই কনসেপ্ট বিলাক ইম্পৰ্টেন্ট হয় ভালদৰে মনত ৰাখিব কিবা যদি বুজি পোৱা নাই হদিব পাৰে ঠিক আছে সো চাৰিটা কোৱেশ্চন কৰিলো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চন চাব কি দিয়া আছে a 100 meter long train moving in a uniform speed of 20 meter per second crosses a bridge of length 1 kilometer the time taken by the train to cross the bridge is speed কি দিয়া আছে 20 meter per second এটো স্পিড দিয়া আছে ব্ৰিজৰ যেটো লেংথ হেতু কি দিয়া আছে 1 কিলোমিটাৰ 1 কিলোমিটাৰ that means কিমান হ'ব 1000 মিটাৰ ঠিক আছে কাৰণ ইয়াত মিটাৰ পাৰ সেকেন্ডত ইউনিটটো দিয়া আছে সব মিটাৰত লৈ গলো তাৰ পিছত আৰু এটা কথা কৈছে এ 100 মিটাৰ লং ট্ৰেইনখনৰ যেটো লেংথ হেতু দিয়া আছে কিমান দিয়া আছে 100 মিটাৰ দিয়া আছে হয় 100 মিটাৰ লং ট্ৰেইন বুলি দিয়া আছে সো কি লাগে আমাক দা টাইম টেকেন বাই দা ট্ৰেইন টু ক্ৰছ দা ব্ৰিজ কিমান টাইম লাগিব সেই ট্ৰেইনখনে ব্ৰিজখন ক্ৰছ কৰিবলৈ সো আমাৰ ইয়াৰ আমি যেটো ফৰ্মুলা জানো স্পিড টাইম এন্ড ডিসটেন্সৰ কি হয় স্পিড ইকুৱেল টু টোটাল ডিসটেন্স বাই টোটাল টাইম ঠিক আছে s equal to d by t so ইয়াৰ পৰা আমি কি লিখিব পাৰো s into t equal to d মানে speed into time equal to distance so ইয়াৰ পৰা time equal to কিমান লিখিম distance by speed হয় so time equal to কিয় লিখিছে কাৰণ ইয়াত হদিছে ন the time taken by the train to cross the bridge so time equal to যদি d by s হয় তেতিয়ালে আমাক লাগে কি ইয়াত চাওক এটো ফৰ্মুলা জাস্ট বহাই দিম d
ডিষ্টেঞ্চ ডি মানে ডিষ্টেঞ্চ ইয়াত ডিষ্টেঞ্চ কি আছে লেংথটোৱে ডিষ্টেঞ্চ হ'ব হয় ব্ৰিজ আৰু ট্ৰেইন হয় সো কি হ'ব ব্ৰিজখনৰ কাৰণে 1000 মিটাৰ প্লাস 1000 মিটাৰ প্লাস ট্ৰেইনখনৰ কাৰণে 100 মিটাৰ বাই টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড কিমান দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড ঠিক আছে জাস্ট কিমান হ'ব এটা এখিনি প্লাস কৰক 1010 বাই 20 0 0 কাট খাই যাব মিটাৰ বাই সেকেন্ড বাই মিটাৰ ঠিক আছে সো ইয়াৰ পৰা আমি পাই যাম 2 5 গুণ 10 2 5 গুণ 10 সো আমি পাই যাম 55 সেকেন্ড সো কিমান হ'ব ইয়াত সি 55 সেকেন্ড আমাৰ आंसर আহি যাব ক্লিয়াৰ হৈছে কিবা ডাউট আছে কাৰোবাৰ সো কি কৰিলো কোৱেশ্চনটো মই এবাৰ ৰিভিজন কৰাই দিছো 100 মিটাৰ দীঘল ট্ৰেইন এখনে এটা ইউনিফৰ্ম বা এটা নৰ্মেল স্পীডত যদি মই কওঁ বা এটা স্পেসিফিক স্পীডত গৈ আছিল 20 মিটাৰ পাৰ সেকেন্ড স্পীডত মানে ইয়াৰ স্পীডটো চেঞ্জ হৈ থকা নাছিল এনেকুৱা নহয় যে বাৰবাৰ স্পীড বাঢ়িছে কমিছে এটো হৈ থকা নাই সো হেই ট্ৰেইনখনে এখন দলং ক্ৰছ কৰে যিখন দলঙৰ যেটো লেংথ দীঘল কিমান হয় 1 কিলোমিটাৰ দীঘল দলংখন ক্ৰছ কৰে সো দা টাইম টেকেন বাই দা ট্ৰেইন টু ক্ৰছ দা ব্ৰিজ সো হেই ট্ৰেইনখনে ব্ৰিজখন ক্ৰছ কৰিবলৈ কিমান টাইম ল'ব ইয়াৰ আমি স্পীড টাইম এণ্ড ডিষ্টেন্সৰ কনসেপ্টটো আহি যায় ইয়াৰ যেটো ফৰ্মুলা থাকে কি থাকে স্পীড ইকুৱেল টু ডিষ্টেন্স বাই টাইম সো ইয়াৰ পৰা স্পীড কি দি আছে 20 মিটাৰ পাৰ সেকেন্ড ডিষ্টেন্সটো আমি কেনেকৈ উলিয়াম ব্ৰিজখনৰ লেংথটো দি আছে 1 কিলোমিটাৰ হেতু 1 কিলোমিটাৰ মানে কি হ'ব 1000 মিটাৰ মিটাৰত কিয় নিছো কাৰণ ইয়াৰ ইউনিটটো আমি সেম কৰিব লাগিব মিটাৰ পাৰ সেকেন্ডত দিয়া আছে হয় সো আমি মিটাৰ পাৰ সেকেন্ড দ্যাট মিন্স মিটাৰত নিব লাগিব কিলোমিটাৰৰ পৰা সেম ট্ৰেইনখনৰ লেংথটো কি দিয়া আছে 100 মিটাৰ 100 মিটাৰ দিয়া আছে সো 1000 প্লাস 100 1000 and 1000 মানে 1100 সৰি সো 1000 প্লাস 100 কৰিলে আমি 1100 পাম সো এটো ডিষ্টেন্সত লগাই দিম পাই কত গল ডিষ্টেন্স বাই স্পীডত থাকিব আমাৰ 20 মিটাৰ পাৰ সেকেন্ড হয় সো ইয়াৰ পৰা 1100 বাই 20 মিটাৰ পাৰ সেকেন্ড আমাৰ ৰেশিও যিখিনি আমাৰ ইউনিট ওপৰত আছে মিটাৰ তলত আছে মিটাৰ বাই সেকেন্ড সো এটো আমি সেকেন্ডৰ ওপৰত গৈ যাব তলত মিটাৰটো আহি যাব কাটি দিলে আমি পাই যাম 55 সেকেন্ড সো 55 সেকেন্ড আমাৰ आंसर আহি যাব অপচন নম্বৰ সি ঠিক আছে ক্লিয়াৰ নাও কোৱেশ্চন নম্বৰ 7 ইয়াত এটা কোৱেশ্চন ৰৈ গৈছে নেকি বাৰু ओके क्वेश्चन नंबर 5 टू रहि গৈছিলে এটো চাই ল তা PQR are three numbers such that the LCM of P and Q is QN okay PQR তিনটা নম্বৰ দিয়া আছে ইয়াৰ P আৰু Q ৰ যেটো LCM হেতু Q দিয়া আছে আৰু LCM of Q and R LCM of Q and R to দিয়া আছে R সো ইয়াৰ পৰা আমি LCM সো ইয়াৰ পৰা আমি LCM of PQR to উলিয়াব লাগে হয় দা LCM of PQR সাপোজ মই এটা एग्जांपल দিও লাইক মই যদি ধৰো P আৰু Q LCM সাপোজ P যদি মই 2 ধৰো Q যদি মই 4 ধৰো ইয়াৰ LCM কি হ'ব 2 আৰু 4 LCM কি হয় 4 হয় হয় সেম যদি মই LCM ধৰো Q and R ৰ Q to কি হ'ব 4 এ থাকিব আৰু R to যদি 8 হয় সাপোজ সো ইয়টো LCM to কি হ'ব 8 আহি যাব হয় দ্যাট মিন্স ইয়াত Q আহিছে ইয়াত R আহিছে সো দুটাৰে কমনত কি আহিছে 8 টো আহিছে হয় না নহয় আমি যদি চাও PQR ৰ ক্ষেত্ৰত ইয়াৰ যদি আমি এটা 2 4 আৰু 8 LCM of 248 ইয়টো যদি LCM উলিয়াব যা কিমান আহিব দুইৰে এবাৰ যাব দুবাৰ যাব চাৰিবাৰ যাব ঠিক আছে সো আকৌ দুইৰে দুবাৰ যাব সো কিমান আহিব এটো 8 এ আহিব 248 যদি আপোনালোকে LCM উলাইছে কিমান যাব 1 2 that means আমাৰ 8 আহিব হয় না নহয় 2 into 2 into 2 সো মই অলৰেডি LCM HCF ৰ কনসেপ্ট শিকাইছো বাৰু সেই ক্লাছখিনি চাই লব সো ইহত তিনটা LCM কৰিলে আমি পাই যাম 8 হয় 8 মানে কাৰ ভ্যালু 8 টু কাৰ ভ্যালু আছিল R ৰ ভ্যালু সো R ৰ ভ্যালু আহি যায় 8 সো সেম যদি মই ইয়াত PQ আৰু R ৰ ক্ষেত্ৰত চাও ইয়াৰ যদি আমি ইহতৰ LCM উলিয়াব যায় ইহতৰ LCM কি হ'ব R টো আহি যাব হয় না নহয় সো আমাৰ R কোনটো নম্বৰ অপচন আছে অপচন নম্বৰ B সো অপচন নম্বৰ B আমাৰ आंसर আহি যাব ঠিক আছে সো এনেকুৱা কোৱেশ্চন আহিলে কৰিব পাৰিব সকলোৱে
অলৰেডি আহি গৈছে এইবোৰ লাষ্ট ইয়াৰ এডিআৰিত সো এলচিএম এইচচিএফ বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন ভালদৰে চাব সো এইবিলাক টপিকৰ এনেকুৱা টপিক হয় এলচিএম এণ্ড এইচচিএফ য'ত আমাৰ এটা বা দুটা কুৱেশ্যন থাকিব এক্সামত ঠিক আছে নাও নেক্সট কুৱেশ্যন The ratio of the number of boys and girls in a school of 720 students is 7:5. How many girls should be admitted to take the ratio 1:1? Okay. It is a both ratio and proportion of both important topic. And this topic, if you avoid it, you will exam both question. So, so ratio and proportion of 2-3 question আহিছে so এইবাৰো আহিব so বহুত ভালকৈ প্ৰেক্টিস কৰিব কি দিয়া আছে সব কোৱেশ্চনটো বয়জ আৰু গাৰ্ল ৰেশিও দিয়া আছে 7:5 কি কৈছে দা ৰেশিও অফ নাম্বাৰ অফ বয়জ এণ্ড গাৰ্লছ ইন দা স্কুল অফ 720 ষ্টুডেণ্ট সো ল'ৰা আৰু ছোৱালীৰ ৰেশিও 7:5 দিয়া আছে আৰু স্কুলখনত ওভাৰঅল ষ্টুডেণ্ট আছিলে 720টা সো আমি কি কৰিছিলো অলৰেডি ৰেশিওত পৰিছে থাকে সো আমি কি কৰিব পাৰো ৰেশিওৰ যেটো টাৰ্ম 7 আৰু 5 হিও দুটাক যদি প্লাস কৰি দিও ল'ৰা আৰু ছোৱালী কিমান হ'ব 7 + 5 কৰিলে কি হয় 12 হয় আৰু ৰেশিওৰ পৰা পোৱা 12 আমি কুৱেশ্যনৰ পৰা পোৱা 720 ৰ ইকুৱেল হয় নে নহয় হয় মই কৰাইছিলো এনেকুৱা ধৰণৰ কুৱেশ্যন দ্যাট মিন্স 12 যদি 720 হয় তেতিয়ালে এক কিমান হ'ব 60 হ'ব 160 হৈ গল So, 12 যদি 720, 1 যদি 60, আমাক লাগে how many more girls should be admitted to make the ratio 1:1. So, আৰু কিমান ছোৱালী এড কৰিব লাগিব তেতিয়া যাতে আমাৰ ৰেশিওটো আহিব 1:1. So, আমি 1 যদি 60 ইকুৱেল হয় তেতিয়ালে আমি এই ৰেশিওটোৰ পৰা লৰা কিমান আছে হেতু উলিয়াব পাৰিম কিমান আছে 7 * 60 কিমান হ'ব 420 সেম গাৰ্লছ কিমান হ'ব 5 * 60 300 হয় সো আৰু কিমান ছোৱালী এড কৰিলে আমাৰ যেটো ৰেশিও আছিল হেতু 1:1 ত আহিব সো 300 আছিল বয়স আছিল 420 কিমানটা লাগিলে b - g 420 - 300 সো আমি পাই যাম 120 হয় দ্যাট মিন্স আৰু 120 জনী ছোৱালী এড কৰিব লাগিব যাতে আমাৰ বয়সৰ সমান ছোৱালী হয় 1:1 মানে কি বয়স এণ্ড গাৰ্ল বোথ আৰ ইকুৱেল হয় সো বোথ আৰ ইকুৱেল সো কেনেকৈ হ'ব কেতিয়া কৰিলে বোথ ইকুৱেল হ'ব ল'ৰা আৰু ছোৱালী কেতিয়া কৰিলে সমান হ'ব কি কৰিব লাগিব আমি 120 জনী ছোৱালী আকৌ আমাৰ 300 লগত প্লাস কৰিব লাগিব হয় দ্যাট মিন্স কিমান ছোৱালী আৰু এড কৰিব লাগিব বুলি হদিছে হাউ মেনি মোৰ গাৰ্লছ should be admitted to make the ratio 1:1 so we have to added 120 more girls okay কিয় কাৰণ আগৰ আমাৰ 300 আছিল সো এতিয়া আমি আৰু 120 জনী এড কৰিলে আমি 420 পাম দ্যাট মিন্স অপচন নম্বৰ বি 120 আমাৰ কারেক্ট आंसर আহিব ঠিক আছে বুজি পাইছে ক্লিয়াৰ নেক্সট কোৱেশ্চন এটো ৰিজনিংৰ কোৱেশ্চন হয় এটো আমাৰ কব গলে এনেকুৱা ধৰণৰ ফিগাৰৰ কোৱেশ্চন আমাৰ এক্সামত কিন্তু আহিবই এটা বা দুটা কোৱেশ্চন থাকিব সব ভালদৰে চাব এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰেক্টিস কৰি যাব সো কি দিয়া আছে চিত্ৰ এটা দিয়া আছে আমাক 5 নম্বৰ ইয়া চাৰিটা সিম্বল দিয়া আছে বা চাৰিটা বক্সত বহুত কেটা সিম্বল আমাৰ এনেকে উল্টা উল্টা কৈ দিয়া আছে সো এই নম্বৰ পজিশনটোত আমাৰ কোনটো বহিব এই চাৰিটা অপচন হেতু লাগে সো এই ফিগাৰ কেটা ভালদৰে যদি মনোযোগ দিয়ে মাজৰ যেটো সিম্বল এটো যদি চাই এটো চাও কোড আছে পিছৰ ফালে আছে হয় উলটা ত্ৰিভুজটো সাপোজ মই ত্ৰিভুজ বুলি কৈছো এটো আমাৰ পিছৰ ফালে আছে মাজত আছে তাৰ পিছত কোড গল তলত গল হয়নে নহয় এইটো লাইন যদি আছে তলত গল বাট হনমুখৰ ফালে গল মাজৰ পৰা হনমুখৰ ফালে গল সেম যদি নেক্সটত চাই কি হল আকৌ ওপৰত গল মিন্স মাজৰ পৰা এটো সাইডে আহিছে তাৰ পৰা আকৌ প্ৰথমত গৈছে হয় প্ৰথমত যাই ফেলে আকৌ ইয়াত মাজত আহিছে হয় দ্যাট মিন্স কি প্যাটাৰ্নত গৈ আছে ইয়াত মাজত আছিল তাৰ পিছত তলত আহিল তাৰপিছত আকৌ প্ৰথমত গল তাৰ পিছত আকৌ মাজত আহিল এতিয়া ক'ত যাব এতিয়া তলৰ লাইনটোত আহিব হয় তলৰ লাইনটোত কেনেকৈ আহিব তলৰ লাইনটোত কেনেকৈ আহিব এটো কেনেকৈ চাম ইয়াত পিছৰ ফালে আছিল ইয়াত আগৰ ফালে আহিলে ইয়াত আকৌ পিছৰ ফালে ইয়াত আগৰ ফালে দ্যাট মিন্স ইয়াত আকৌ আমাৰ পিছৰ ফালে আহিব পিছৰ ফালে ক'ত আহিব এটো আমাৰ তলত আহিব হয় তলত পিছৰ ফালে কোনটো নম্বৰ অপচন আছে এইটোতো নাই এটো আমাৰ সিম্বলটো এনেকুৱা হৈ থকা না উলটা হৈ আছে এইটোত আছে বাৰ এটো হনমুখৰ ফালে আছে দিউ নহব সিট যদি চাই সিটটো অকল কাৰ চিনে আছে নহব অকল এতিয়া আমি এটো বাকি আছে আৰু এট যদি চাও এই সিম্বলটো আমাৰ
তলত আছে দ্যাট মিন্স আমাৰ অপশ্যন নম্বৰ এ কাৰেক্ট হৈ যাব ঠিক আছে সো বাকিকেইটা চিম্বলো মিলাব এই কাৰ্চিনডাল আমাৰ সন্মুখত আছিলে ওলোটা হৈ আছিলে সেম আমাৰ কি হ'ল তো ইয়াত গ'ল সেম ইহত দুটা আকৌ আগৰ জায়গাত আহিলে সেম আমাৰ ইয়াত নেক্সট কি হ'ব আকৌ ওপৰত গুচি যাব ঠিক আছে সো মনত ৰাখিব এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ কৰিব লাগে প্ৰেক্টিছটো কৰিব তেতিয়া পাৰিব অপশ্যন নম্বৰ এ আমাৰ কাৰেক্ট আনসাৰ আহি যাব ঠিক আছে ঠিক আছে নাও নেক্সট কুৱেশ্যন কি কৈছে আইডেন্টিফাই দ্য ডায়াগ্ৰাম ডেট বুষ্ট ৰিপ্ৰেজেণ্টছ দ্য ৰিলেশ্যনশ্বিপ এমং দ্য গিভেন ক্লাছেছ অফ ইয়াত ব্ৰাদাৰ হাজবেণ্ড আৰু মেন দিয়া আছে ইয়াত কেইটামান ভেন ডায়াগ্ৰাম দিয়া আছে সো ভেন ডায়াগ্ৰামৰ কুৱেশ্যন মই কৰাইছোঁ ইউটিউবত চাব পাৰে ইউটিউবত আমি ভেন ডায়াগ্ৰামৰ ৰিলেটেড কিছুমান কুৱেশ্যন কৰাইছিলোঁ সো আৰু আমি পাৰিলে এক্সামৰ আগত প্ৰেক্টিছ কৰিম বাৰু সো কি আছে ক'ব ব্ৰাদাৰ হাজবেণ্ড আৰু মেন দিয়া আছে যদি চাই ইহঁতৰ মাজত ৰিলেশ্যন এটা আমি বনাব পাৰিব লাগিব মেন মানে কি হয় সকলো হাজবেণ্ডে মেন হয়নে নহয় অবভিয়াছলি হয় জেণ্ডাৰটো যদি চাওঁ মেল হয় সো হাজবেণ্ড হ'ব লাগিলে মেল হ'ব লাগিব আৰু তেওঁলোক মেন হ'ব লাগিব ঠিক আছে ব্ৰাদাৰো আমাৰ এটা মেল জেণ্ডাৰ হয় ডেট মিন্স আমি সকলো ব্ৰাদাৰক মেনত ল'ব পাৰিম হয় ডেট মিন্স মেনটো আমাৰ অভাৰঅল আহি যাব সো এই বৃত্তকেইটা যদি চাওঁ সো আটাইতকৈ ডাঙৰ বৃত্তটোত আমাৰ মেন আহি যাব ঠিক আছে পাই গ'লো সো এতিয়া আমাৰ মাজত আৰু অপশ্যনকেইটা যদি চাওঁ মাজত আৰু দুটা আমাৰ এনেকৈ আৰু দুটা কিছুমান ইয়াত এনেকৈ আছে ইয়াত দুটা বেলেগকৈ আছে ইয়াত তিনিটা বেলেগকৈ আছে আৰু ইয়াত এনেকৈ বেলেগ টাইপত আমাৰ ডায়াগ্ৰামকেইটা দিয়া আছে সো যদি ব্ৰাদাৰ আৰু হাজবেণ্ডৰ ৰিলেশ্যন বনাব যাওঁ মই ক'ব পাৰিম যে কিছুমান ব্ৰাদাৰহে হাজবেণ্ড হ'ব হয়নে নহয় ডেট মিন্স সাপোজ আপোনাৰ যদি কাৰোবাৰ নিজৰ ভাই থাকে আৰু তেওঁ যদি বিয়া হৈছে তেতিয়াহে তেওঁ হাজবেণ্ড হ'ব যদি বিয়া হোৱা নাই তেওঁলোকতো হাজবেণ্ড নহ'ব হয়নে নহয় বিয়া নোহোৱাকৈতো হাজবেণ্ড হ'ব নোৱাৰে ডেট মিন্স কিছুমান ব্ৰাদাৰ হাজবেণ্ড হ'ব পাৰে আপোনাৰ ভাইটি বা আপোনাৰ দাদাৰ বিয়া হৈছে ডেট মিন্স তেওঁলোক আপোনাৰ ব্ৰাদাৰো হ'ব আৰু তেওঁলোক হাজবেণ্ডো হ'ব কাৰোবাৰ ডেট মিন্স ইহঁতৰ মাজত যিটো ৰিলেশ্যন বনিব ব্ৰাদাৰ আৰু হাজবেণ্ডৰ এনেকুৱাকৈ বনিব যাতে আমাৰ মাজত কিছুমান পৰ্চন বা কিছুমান ব্ৰাদাৰ বা কিছুমান হাজবেণ্ড ব্ৰাদাৰ হয় বা কিছুমান ব্ৰাদাৰ হাজবেণ্ড হয় সো মাজত কিছুমানে থাকিব বা সব হাজবেণ্ড ব্ৰাদাৰ নহ'ব পাৰে কিছুমান কাৰোবাৰ ব্ৰাদাৰ নহ'ব পাৰে হয় সো আমাৰ যিটো ভেন ডায়াগ্ৰাম বনিব এনেকুৱাকৈ বনিব আৰু ডাঙৰ চাই যিটো আমাৰ চতুৰ্ভুজ দিয়া আছিলে সেইটোতো থাকিয়ে যাব ডেট মিন্স কোনটো নম্বৰ অপশ্যন নম্বৰ বি আহি যাব অপশ্যন নম্বৰ বি আমাৰ ফাইনেল এনচাৰ আহিব ঠিক আছে সো আজি এইখিনিয়ে কুৱেশ্যন আছিলে আমাৰ আই হোপ ক্লিয়াৰ হৈছে ইজি কুৱেশ্যন আছিলে বহুত বেছি টান কুৱেশ্যন একো নাই ধুনীয়া কনচেপ্ট আছিলে আমি টোটেল 9টা কুৱেশ্যন কৰিলোঁ চাগে হয় সো প্ৰথম কুৱেশ্যনটো আমাৰ নৰ্মেল কেলকুলেশ্যন ছেকেণ্ডটো আমাৰ নৰ্মেল কেলকুলেশ্যন ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনৰ কুৱেশ্যন থাৰ্ডটো আমাৰ ক'ব গ'লে কি দিয়া আছিলে কনজিকিউটিভ নাম্বাৰ নৰ্মেল চিম্পলিফিকেশ্যন টাইপ কুৱেশ্যন হয় ফ'ৰ্থটো আমি ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনৰ কুৱেশ্যন আছিলে আকৌ য'ত আমাৰ কনজাম্পশ্যন নট ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চন প্ৰপাৰলি বাট ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনৰ কনচেপ্ট আমাৰ ইয়াত ইউজ হৈছে ঠিক আছে কনজাম্পশ্যন আৰু প্ৰাইজৰ মাজত এইটো ৰিলেশ্যন ক'ত কেনেকুৱাকৈ ইউজ কৰিব লাগে সেইটো ইয়াত এই কুৱেশ্যনটোত সুধিছিলে নেক্সট কুৱেশ্যনটোত আমাৰ LCMৰ কুৱেশ্যন আহিছিলে ঠিক আছে 6 নম্বৰটো আমাৰ কি দিয়া আছিলে স্পীড টাইম এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন আছিলে সো এইবিলাক টপিক মেণ্ডেটৰী সদায় ভালদৰে কৰিব 7 নম্বৰটো কি দিয়া আছিলে আকৌ ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনৰ কুৱেশ্যন 8 নম্বৰটো আমাৰ ৰিজনিঙৰ কুৱেশ্যন আছিলে ডায়াগ্ৰাম বেছ সো এনেকুৱা কুৱেশ্যন এভৰি ইয়াৰ আহে সো ভালদৰে এইবিলাক চাব দেন 9 নম্বৰটো আছিলে আমাৰ ব্ৰাদাৰ হাজবেণ্ড মেন এইটো আমাৰ ভেন ডায়াগ্ৰামৰ কুৱেশ্যন আছিলে সো গোটেইখিনি টপিক বহুত বেছি ইম্পৰ্টেণ্ট হয় গোটেইকেইটা কুৱেশ্যন এইবাৰো আহিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন সো ভালদৰে প্ৰেক্টিছ কৰি যাব ঠিক আছে সো আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলোঁ যদি ক্লাছটো কৰি ভাল লাগিল যিমান পাৰি ক্লাছটো আপোনালোকে শ্বেয়াৰ কৰক কিবা বুজি নাপায় তলৰ সুধিব কমেণ্ট বক্সত ঠিক আছে আৰু ক্লাছটো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব এইখিনিয়ে আকৌ লগ পাম নেক্সট ক্লাছত তেতিয়ালৈ থেংক ইউ এণ্ড গুড নাইট